নমস্কাৰ বন্ধু-বান্ধৱীসকল, ৱেলকাম টু অসঞ্জয় ইউটিউব চেনেল। তো বন্ধু-বান্ধৱীসকল, ফাইনেলি ৰেলৱে ৰিক্ৰুইটমেণ্টৰ বৰ্ডৰ ফালৰ পৰা গ্ৰুপ ডি পষ্টটো মুকলি কৰি দিছে। এইটো টোটাল ভেকেঞ্চি ইয়াতে 32,438মান ভেকেঞ্চি ওলাইছে। তাৰে এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব পাৰিব আৰু এইটো RRB ৱাইজ হিচাপে ইয়াতে ভেকেঞ্চি ভাগ কৰি দি আছে। মুম্বাইৰ আছে 4,672টা, জয়পুৰৰ আছে 1,433টা ভেকেঞ্চি, হাবলিৰ আছে 503টা, তাৰপিছত জাবলপুৰৰ আছে 1,614টা, ভুৱনেশ্বৰৰ আছে 966টা। তো এনেদৰে আমাৰ অসমৰ গুৱাহাটীৰ আছে 2,048টামান ভেকেঞ্চি ইয়াতে ভাগ কৰি দিয়া আছে। টোটাল ইয়াতে 32,438টা ভেকেঞ্চি ভাগ কৰি দিছে গ্ৰুপ ডিৰ। তাৰে আমাৰ গুৱাহাটী অসমৰ আছে 2,048টামান ভেকেঞ্চি ইয়াতে ওলাইছে। তো বন্ধু-বান্ধৱীসকল, ইয়াতে দৰমহা বেচিক পে ষ্টাৰ্ট হ'ব 18,000ৰ পৰা। আৰু ইয়াতে বয়সটো দিছে 18 পৰা 34 বছৰ বয়স হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। ৰিলেক্সন পাব, যিসকলে SC ST আছে 5 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। OBC 3 ইয়াৰ্ছ, ফিজিকেল হেণ্ডিকেপ আনৰিজাৰ্ভৰ বাবে 10 ইয়াৰ্ছ, ফিজিকেল হেণ্ডিকেপ OBCৰ বাবে 13 ইয়াৰ্ছ আৰু ফিজিকেল হেণ্ডিকেপ SC ST বাবে 15 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। এই গ্ৰুপ ডিৰ পোষ্টৰ বাবে আপোনালোকে মেট্ৰিক পাছ হ'লেও আবেদন কৰিব পাৰিব। আৰু ইয়াতে অপশ্যন দিছে, ITI থাকিলেও এইটো আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, এইটো টেনশ্যন কৰিব নালাগে যে মেট্ৰিক পাছ হ'লে ITIও লাগিব। তো আপোনালোকে যদি অকল মেট্ৰিক পাছ কৰিছে তেতিয়াহ'লেও আবেদন কৰিব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফিজ আছে। SC ST এক্স ছাৰ্ভিচমেন ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ বাবে 250 টকা পে' কৰিব লাগিব আৰু আদাৰ্ছ যিটো OBC জেনেৰেল কেণ্ডিডেট হয় সিহঁতৰ বাবে 500 টকা পে' কৰিব লাগিব। বন্ধু-বান্ধৱীসকল, ইয়াতে ৰিফাণ্ড অফ এক্সামিনেশ্যন ফিজ, যিসকলে SC ST আছে, তাৰপিছত এক্স ছাৰ্ভিচমেন, তাৰপিছত ট্ৰান্সজেণ্ডাৰ, সিহঁতে 250 টকা ঘূৰাই পাব, ৰিফাণ্ড হৈ আহিব। আৰু যিসকলে OBC আৰু জেনেৰেল কেণ্ডিডেট 500 টকা দি এপ্লাই কৰিছে সিহঁতে 400 টকা ৰিফাণ্ড হৈ আহিব। মানে আপোনালোকে টকাখিনি ঘূৰাই পাব এক্সামৰ পিছত। ষ্টাৰ্টিং ডেট এইটো 23 জানুৱাৰী, অৰ্থাৎ 23 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব এপ্লাই আবেদন আৰু লাষ্ট ডেট হ'ব 22 জানুৱাৰীলৈকে। তো এই 29 দিন আপোনালোকে সময় পাব এইটো এপ্লাই কৰাৰ। ইয়াতে পৰীক্ষা গ্ৰুপ ডিৰ কেনেদৰে হ'ব, প্ৰথম প্ৰচেছটো হ'ব কম্পিউটাৰ বেছ টেষ্ট হ'ব, অৰ্থাৎ CBT হ'ব। তাৰপিছত ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, ফিজিকেল এক্সাম হ'ব। তাৰপিছত ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব। এই 4টা পদ্ধতিৰে আপোনালোকৰ এক্সামটো হ'ব। ইয়াতে চিলেবাছ দি দিছে যে আপোনালোকৰ কম্পিউটাৰ বেছ টেষ্ট যিটো CBT চিলেবাছটো হৈছে জেনেৰেল ছায়েন্সৰ, ইয়াতে 25টা কুৱেশ্যন থাকিব, মাৰ্ক থাকিব 25টা। মেথামেটিক্সৰ ইয়াতে 25টা কুৱেশ্যন থাকিব, মাৰ্ক থাকিব 25টা। জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙৰ বাবে ইয়াতে 30টা কুৱেশ্যন থাকিব আৰু 30 মাৰ্ক থাকিব। তাৰপিছত জেনেৰেল এৱাৰনেছৰ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ 20টা কুৱেশ্যন থাকিব আৰু 20 মাৰ্ক থাকিব। তো টোটেল ইয়াতে 100টা কুৱেশ্যন থাকিব আৰু মাৰ্ক থাকিব 100, অৰ্থাৎ 100 মাৰ্কৰ ভিতৰত আপোনালোকৰ এক্সাম হ'ব। তো নেগেটিভ মাৰ্কিং আছে, ইয়াতে 3টা ভুল গ'লে 1 মাৰ্কে কাটা যাব। অহাকালিৰ পৰা এপ্লাই কৰিব পাৰিব। অহাকালি হৈছে 23 জানুৱাৰী, 23 জানুৱাৰীৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে গ্ৰুপ ডিৰ 32,438টামান ভেকেঞ্চি ওলাইছে। তো ইয়াতে বহুত ভেকেঞ্চি আছে। তো আমাৰ অসমৰ বাবে আছে 2,048টা। তো ফ্ৰেণ্ডছসকল, এইটো এপ্লাই অনলাইনতে কৰিব পাৰিব। আপোনালোকে ইমান দিন ৱেইট কৰি আছিলে যে গ্ৰুপ ডিৰ পষ্ট কেতিয়া ওলাব। তো ফাইনেলি এতিয়া আহি গৈছে আৰু এইটো অহাকালিৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ যাব। 29 দিনলৈকে এই সময়টো পাব। বন্ধু-বান্ধৱীসকল, যিসকলে ইচ্ছুক কেণ্ডিডেট সিহঁতে আবেদন কৰিব পাৰে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু নিজৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।